আৰু এইফালে তিনিটা মন্দিৰ ইয়াতে নিৰ্মাণ কৰিছে এইটো ডাঙৰ মন্দিৰ আৰু এইফালে এইটো এটা মন্দিৰ তাৰ লগতে আছে আৰু এইফালে আনটো এইটো মন্দিৰ নমস্কাৰ জয় গুৰু সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি মই আছোঁ চাংচাৰী চকী গেট নামৰ ঠাইটোত আৰু ইয়াতে হৈ আছে বিশাল মহা মহোৎসৱ আৰু এই মহা মহোৎসৱটো এফালে যদি চাই আপোনালোকে প্ৰথমে এতিয়া এই ধুনীয়া গেটখনেৰে প্ৰৱেশ কৰি লওঁ ভিতৰলৈ তাৰ পিছত আপোনালোকক কৈ আছোঁ আজিৰ কিহৰ মহা মহোৎসৱৰ আয়োজন চলিছে ইয়াতে চাওক জনসমুদ্ৰলৈ পৰিণত হৈ গৈছে এই ঠাইটোত আজি আছে পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শ্ৰী বিগ্ৰহ প্ৰতিষ্ঠাৰ স্বৰ্ণ জয়ন্তী মহা মহোৎসৱ আৰু এই মহা মহোৎসৱ অনুষ্ঠানটোত আজি আহিছোঁ আৰু আহিয়েই ইয়াতে এটা ষ্টেজ দেখিবলৈ পাইছোঁ আৰু ইয়াতে গোৱালপৰীয়া লোকগীত ইয়াতে পৰিৱেশন কৰা হৈ আছে আৰু এইফালে ফিল্ডখনৰ প্ৰায় সমাজত এফালে ষ্টেজ আছে আৰু এই ষ্টেজত এগৰাকী কোচ ৰাজবংশী মহিলাই গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰি আছে আৰু গোৱালপৰীয়া লোকগীত উপভোগ কৰি আছোঁ আৰু এফালে যদি চাই আপোনালোকে অগণন দৰ্শক শ্ৰোতাই গোৱালপৰীয়া লোকগীত উপভোগ কৰি আছে আৰু এফালে দাদা ক'ৰ পৰা আহিছে আপুনি মই গুৱাহাটী চন্দ্ৰপুৰৰ পৰা আপুনি মই তেজপুৰ ৰূপাজলি চাহ বাগিচা মৰিগাঁৱৰ পৰা আহিছে আৰু ডাংমাঙা মৰিগাঁও ডাংমাঙা আপুনি বঢ়িয়া লাগিছে দে আজি ইয়াতে গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰা ধুবুৰীৰ গৌৰীপুৰৰ এই গায়িকাগৰাকীৰ নাম হ'ল জয়মতী ৰায় আৰু ইয়াতে দুখন ষ্টেজ আছে সেইফালে এখন ষ্টেজত গোৱালপৰীয়া লোকগীতৰ অনুষ্ঠান চাই আহিলোঁ আৰু এইফালে এই ষ্টেজটোতো কিবা কিবি অনুষ্ঠান ইতিমধ্যে চলি আছে আজিৰ এই মহা মহোৎসৱত ইমান অগণন মানুহৰ সমাগম হ'ব বুলি ইয়াতে মই কল্পনাই কৰা নাছিলোঁ আৰু এই বিশাল বিস্তীৰ্ণ এলেকাটোত ইমান মানুহৰ মানে সমাগম হৈছে মানুহ জনসমুদ্ৰত পৰিণত হৈ গৈছে আৰু এতিয়া এইফালে বিভিন্ন ধৰণৰ অনুষ্ঠান ইতিমধ্যে চলি আছে আৰু এতিয়া আগৰ ফালে মন্দিৰটো আছে এতিয়া মন্দিৰত গৈ আছোঁ আৰু এতিয়া মন্দিৰ দৰ্শন কৰিবৰ কাৰণে আহিছোঁ আৰু মন্দিৰৰ সন্মুখত মানে আজি এই মন্দিৰৰ সন্মুখত মন্দিৰৰ পৰিসৰত ইমানেই বেছি মানুহ যে চাওক মানুহৰ কাৰণে মন্দিৰৰ ভিতৰলৈ সোমাই যাব পৰা নাই ইমানেই মানুহ আৰু মন্দিৰৰ সন্মুখত চেলফি ল'ম বুলি ভাবিছিলোঁ মানুহৰ কাৰণে চেলফি এটা ভালকৈ তেনেকৈ ল'ব পৰা নাই আৰু এতিয়া মই মন্দিৰৰ ঠিক সন্মুখতে আছোঁ আৰু মন্দিৰটো ইমান ধুনীয়াকৈ ইমান ভব্য ধৰণে ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছে মন্দিৰটো চাই খুবেই মানে আকৰ্ষিত হৈ গৈছোঁ আৰু এতিয়া মন্দিৰৰ ভিতৰত সোমাম মন্দিৰ দৰ্শন কৰিম আৰু এতিয়া মন্দিৰৰ সন্মুখত ইমান মানুহ ইমান অগণন মানুহ চাওক কিমান মানুহ ইয়াতে আৰু ইমান মানুহ সেইফালে চাওক কিমান মানুহ আৰু এতিয়া মই মন্দিৰৰ প্ৰৱেশ কৰিলোঁ আৰু মোৰ লগত ধুনু আহিছে ধুনু আৰু মই এতিয়া একেলগে মন্দিৰ দৰ্শন কৰিম আৰু এতিয়া মন্দিৰটো ইমান ধুনীয়াকৈ ভব্য ধৰণে নিৰ্মাণ কৰিছে সঁচাকৈ খুবেই ভাল লাগিছে আৰু মানুহৰ ভিৰ ভাঙি মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু মন্দিৰৰ এই অপূৰ্ব সৌন্দৰ্য দেখি সঁচাকৈ অভিভূত হৈ পৰিছোঁ আৰু এইফালে তিনিটা মন্দিৰ ইয়াতে নিৰ্মাণ কৰিছে এইটো ডাঙৰ মন্দিৰ আৰু এইফালে এইটো এটা মন্দিৰ তাৰ লগতে আছে আৰু এইফালে আনটো এইটো মন্দিৰ মন্দিৰৰ একেবাৰে ওচৰতে থকা এই বিশাল ৰভাখনতো কিবা অনুষ্ঠান চলি আছে আৰু ইয়াতে চাওক মানুহৰ কিমান ভিৰ ইয়াতে মানে চাৰিওফালে বিভিন্ন ধৰণৰ ষ্টেজ বনাইছে আৰু সেই ষ্টেজবিলাকত সেই মঞ্চবিলাকত বিভিন্ন ধৰণৰ অনুষ্ঠান চলি আছে আৰু কোনফালে কি অনুষ্ঠান চলি আছে মুঠতে ধৰিবই নোৱাৰি চাৰিওফালৰ পৰা মানে মাতবিলাক বিভিন্ন অনুষ্ঠানৰ মাতবিলাক আহি আছে আৰু কিমান মানুহ আজি অগণন মানুহ ৰ'ব 360 ডিগ্ৰী এংগলত আপোনালোকক এবাৰ দেখুৱাই দিছোঁ চাওক কিমান মানুহ আৰু এনেকৈয়ে ভোগৰ কাৰণে শৃংখলাবদ্ধভাৱে 5-6টামান ঠাইত মানুহে শাৰী পাতি আছে আৰু চাওক কিমান মানুহ আৰু এতিয়া এই অন্ন মানে ভোগৰ লাইনটোত আমিও লাইন লাগিছোঁ এফালে আমাৰ পিছফালে লাইন কিমান লাইন আৰু আগৰ ফালে অগণন লাইন এফালে ধুনু আছে মানুহজনী আছে আমি সকলোৱে লাইন লাগিছে এতিয়া অন্নৰ কাৰণে আৰু অলপ সময় লাইনত থকাৰ পিছত আমি ভোগ পাই গ'লোঁ আৰু তিনিওজনে ভোগ
পাই গ'লোঁ এক প্লেট আৰু ভোগ খুবেই ধুনীয়াকৈ দিছে ভোগত আছে খিচাৰি আৰু পায়স সকলোৱে আজিৰ ইয়াৰ মহা মহোৎসৱৰ ভোগ গ্ৰহণ কৰি আছোঁ এইফালে আজি ভোগত আছে খিচাৰি আৰু পায়স এই মহা মহোৎসৱৰ ভোগ গ্ৰহণ কৰিবৰ কাৰণে ভক্তসকল যিদৰে ব্যাকুল হৈ আছে ঠিক সেইদৰে বিতৰণ কৰি থকা মানুহখিনিও যথেষ্ট ক্ষিপ্ৰতাৰে এনেদৰে হাজাৰ হাজাৰ মানুহক ভোগ প্ৰদান কৰি আছে আৰু মই এতিয়া এই মহা মহোৎসৱৰ এখন মঞ্চত উপস্থিত আছোঁ আৰু মোৰ লগত এগৰাকী দাদা আছে দাদা ইতিমধ্যে ধুনীয়াকৈ সাজ সজ্জা কৰি ৰেডি হৈ আছে আৰু দাদাগৰাকীক সোধা হওক তেওঁ ইয়াতে তাৰমানে কি প্ৰদৰ্শন কৰিব দাদা ইয়াতে নমস্কাৰ জয়গুৰু হয় মই বঙাইগাঁৱৰ পৰা আহিছোঁ অভিষেক দাস আজি আমি এই অনুষ্ঠানত এটা ভাৰতনাট্যম নৃত্য অনুষ্ঠান ইয়াত পৰিৱেশন কৰিবলৈ বঙাইগাঁৱৰ পৰা ইয়াত আহিছোঁ এতিয়া ভাৰতনাট্যম নৃত্য ইয়াতে কৰিব এতিয়া ভাৰতনাট্যম নৃত্য এওঁলোকৰ এতিয়া আমি উপভোগ কৰিম আৰু ইয়াতে বেলৰ দোকানত দুটা বেল ল'লোঁ আৰু এটা আমাৰ ধুনু পিন্ধি লৈছে চাওক ধুনু কেনেকুৱা লাগিছে চাওক এটা পিন্ধি লৈছে আৰু এটা চাওক এইটো আমাৰ সৰু মুনুৰ কাৰণে লৈছোঁ আৰু আজি ইয়াত পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ স্বৰ্ণ জয়ন্তীৰ মহা মহোৎসৱ ইয়াতে খুবেই উপভোগ কৰিলোঁ বিভিন্ন অনুষ্ঠান বিভিন্ন প্ৰগ্ৰাম ইয়াত উপভোগ কৰিলোঁ আৰু খুবেই ভাল লাগিছে ইয়াতে আহি আৰু আজি এতিয়া গধূলিৰ 5টা বাজিল আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু গোটেই ৰাতিটো ইয়াত অনুষ্ঠান চলি থাকিব